আপোনালোকে মন কৰিছেনে আজি গণেশগুৰিত জুবিন গাৰ্গৰ ফটোখন যি আঁকি আছিলে মাৰ্চেল বৰুৱাই से असम में फेमस क्या है? जुबिन दा। वो कौन है? कोई मंत्री है क्या या एमएलए है? वो काको खेंटाव खातिर नगरता मानु भाई আৰু তাত যে আপোনাৰ ৰাইজ গোট খাইছিলে কিছুমান ব্যক্তি গোট খাইছিলে তেওঁলোক কেনেকুৱা ধৰণৰ কেনেকুৱা শ্ৰেণীৰ ব্যক্তি হয় মেক্সিমাম চাব আপোনালোকে য়ং জেনেৰেশ্যন হয় য়ং ল'ৰা ছোৱালী যিবোৰ ল'ৰা ছোৱালী আপোনাৰ গধূলি হ'লে আড্ডা মাৰিব ওলাই যায় লাগিলে ল'ৰাবিলাকে আড্ডা মাৰে আৰু বেলেগ কিবা মাৰে সেইটো সিহঁতৰ কথা কিন্তু আপোনাৰ দৰে মাখিটো নামাৰে যিবোৰ ল'ৰা ছোৱালী গধূলি হ'লে মদ খোৱা চিন্তা কৰে মানে মোৰ কিন্তু সন্দেহ হৈছে আপুনি যিখিনি কথা যে ক'লে আপুনি ৰাতিপুৱা শুই উঠি খায় নেকি মানে মুটনি সেইবাবে আপুনি মাৰি আছে ফুটনি সেইবোৰ ল'ৰা ছোৱালীয়ে তাতে গৈ পিনে আপোনাৰ ভিৰ কৰা দেখা গৈছে গণেশগুৰিত কোনোবা ভাল সম্ভ্ৰান্ত বংশ ল'ৰা ছোৱালীয়ে তাতে গৈ ভিৰ কৰিছেনে মানে আপোনালৈ মোৰ এটা প্ৰশ্ন আছে আপুনি উত্তৰটো দিব আপুনি কণা নে বকা চুদা কাৰণ যিখিনি আছে চব তেনেকুৱা নহয় ডাক্তৰ ইঞ্জিনিয়াৰ কোনোবাকে তাতে ভিৰ কৰিছেনে কোনোবাই চিঞৰিছেনে জয় জুবিন দা বুলি বেছি নালাগে কোনোবা মহিলা কোনোবা আইতা তাতে গৈ পিনে চিঞৰিছেনে সেইবাবে দাদা আপুনি ৰাতিপুৱা শুই উঠি নাখাব চুলাই নহ'লে য'তে ত'তে আপোনাৰ পিঠিত পৰি যাব ধুলাই কাৰণ কথা কোৱাৰ আগত এবাৰ চিন্তা কৰি চাব লাগে समझ रहे हो আৰু চকু দুটা যদি ভাল হয় চকু দুটা মেলি কৰি চাব লাগে समझ रहे हो যে তাত অকল পুৰুষ আছিল নে মহিলাও আছিলে যে জুবিন গাৰ্গ জিন্দাবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোনেও চিঞৰা নাই তাৰ পৰা কি বুজিলে তাৰ পৰা এইটো কথা প্ৰমাণ হ'ল যে যিবোৰ ব্যক্তিয়ে তাত গৈ চিঞৰ বাখৰ কৰিছে তেওঁলোক হৈছে আপোনাৰ ভুৱা অনুৰাগী মানে তাত থকাসকল যদি আছিলে ভুৱা জুবিন দা অনুৰাগীসকল ইয়াৰ মূৰত অকণমান থোৱা যাতে ইয়াৰ শুকান চোতা ঘাঁহ কেইডালমান গছে আৰু তেওঁলোকে আপোনাৰ কেমেৰা দেখিলে কান্দিব কেমেৰা দেখিলে চিঞৰিব আৰু তাৰপিছত যদি কোনোবাই তেওঁলোকক 500 টকা এটা দিয়ে 1000 টকা এটা দিয়ে বা যদি অকণমান লোভ দিয়ে তেওঁলোকে আপোনাৰ নিজৰ মনটো বদলি কৰি দিব মনত ৰাখিব সদায় চোৰে চোৰৰ কথা জানে কাৰণ আপুনি যে বৰ্তমান সময়ত অন্ধভক্ত বুলি যে সকলোৱে গম পালে যেনেকৈ নিৰ্বাচনৰ আগে আগে ইমান বাৰে বাৰে মামা কৈ থকা পিছতো যে আমি যদি ন্যায় দিব নোৱাৰো জুবিন গাৰ্গক আমাক ভোট দিব নালাগে তথাপি কিন্তু মেক্সিমাম ব্যক্তিয়ে আকৌ বিজেপি চৰকাৰকে ভোট দি পিনে শাসনত লৈ আহিলে মানে ইয়াৰ কথাৰ না আগ আছে না গুৰি অ খুৰী মই আপোনাকে সুধিছোঁ মানে ই জন্ম পাই তেনেকুৱা নেকি মানে টপা মানে যিমান বাঢ়িছে গৰম ইয়াৰ ভাগৰ সিমান কমি গৈছে তো বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম জয় জুবিন দা